যোৱা 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে অৰুণোদয় 3.0 আঁচনিৰ নতুন আৰু পুৰণি হিতাধিকাৰীৰ সকলোৰে গাঁও সভাসমূহত নাম আৰু প্ৰয়োজনীয় নথি জমা লোৱা হৈ গৈছে। এতিয়া প্ৰশ্ন হ'ল 2025 চনৰ 10 জানুৱাৰী তাৰিখে অৰুণোদয় 3.0 আঁচনিৰ নতুন আৰু পুৰণি সকলোৱে 1250 টকাকৈ পাবনে নাপায়। আজি এই ভিডিঅ'টোত এইটোৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ৰাজ্যৰ লাখ লাখ মহিলালৈ আহিছে ভাল খবৰ। মাঘ বিহুৰ আগে আগে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব আঁচনিৰ ধন। বেংকৰ লগত যদি আপোনাৰ কোনো সমস্যা থাকে তেন্তে আপোনাৰ একাউণ্টত ধন জমা নহ'ব। আজিয়েই কৰি লওক KYC আপডেট বেংকত গৈ। কোন কোন মহিলাৰ একাউণ্টত ধন সোমাব, মহিলাৰ উপৰিও আৰু কোনে কোনে লাভ কৰিব এই আঁচনিৰ ধন। ৰেচন কাৰ্ড অৰুণোদয় থকা লাখ লাখ পৰিয়ালৰ মহিলাই পাব এই ভাল খবৰটো। কোনে কোনে বা কোন কোন মহিলাৰ একাউণ্টত সোমাব এই আঁচনিৰ ধন। নতুনকৈ অৰুণোদয় পোৱা মহিলাইও পাব এই ধন। ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব মাহে 1250 টকাকৈ। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকললৈ আহিছে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে নালাগে কোনো পৰিচয়ৰ প্ৰমাণ পত্ৰ। মাঘ বিহুৰ আগে আগে বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন আদিৰো বেংক একাউণ্টত সোমাব ধন। ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব 1250 টকাকৈ। বন্ধু বান্ধৱীসকল, এই কাৰ্ড থাকিলে লাভ কৰিব আপুনি নিৰাপত্তা, কিয়নো ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া চাউল, দাইল, চেনি। ৰেচন কাৰ্ড থাকিলে নালাগে কোনো পৰিচয়ৰ প্ৰমাণ পত্ৰ। ৰেচন কাৰ্ড থাকিলে পাব চৰকাৰী ঘৰ। 10 জানুৱাৰীত বা মাঘ বিহুৰ আগে আগে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিব বুলি আমি বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ। 10 জানুৱাৰী তাৰিখে বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন আঁচনিৰ ধন সোমাব বুলি আমি বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ। নতুনকৈ নাম দিয়া মহিলাসকলে অহা 10 জানুৱাৰীত অৰুণোদয় আঁচনিৰ ধন নাপায়, কিয়নো বৰ্তমান নতুনকৈ নাম দিয়া মহিলাসকলৰ তালিকাত নাম এড কৰি থকা হৈছে আৰু ইয়াৰ পিছত ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যনৰ অন্ততহে অৰুণোদয় আঁচনিৰ ধন পাব। ৰেচন কাৰ্ড হ'ব মূল নথি। ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব আন নথিৰ। ৰেচন কাৰ্ড থাকিলে আয়ৰ প্ৰমাণ পত্ৰ নালাগে, গাঁওবুঢ়া প্ৰমাণ পত্ৰ নালাগে। ৰেচন কাৰ্ড থাকিলেই আপুনি অৰুণোদয় পাব। বন্ধু বান্ধৱীসকল, যিসকলৰ ৰেচন কাৰ্ড আছে আৰু যিসকলে নতুনকৈ ৰেচন কাৰ্ড পাইছে প্ৰত্যেকেই পাব অৰুণোদয় আঁচনিৰ ধন। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ বেংকৰ লগত কোনো সমস্যা হৈ আছে তেনেহ'লে আপোনাৰ এই সমস্যা সোনকালে ঠিক কৰি ল'ব, নহ'লে আপোনাৰ বেংক একাউণ্টত টকা জমা নহ'ব পাৰে। গতিকে আপুনি আজিয়েই গৈ বেংকত KYC আপডেট কৰি ল'ব। কোন কোন মহিলাৰ একাউণ্টত সোমাব ধন, মহিলাসকলৰ উপৰিও আৰু কোনে কোনে লাভ কৰিব এই আঁচনিৰ ধন। ৰেচন কাৰ্ড আৰু অৰুণোদয় থকা লাখ লাখ পৰিয়ালৰ মহিলাই এই আঁচনিৰ ধন লাভ কৰিব।